মই আজি এটা কথা ক'ব খুজিছোঁ যে আজি আমি ইয়াত আহিছোঁ, বেছি দিন নহয়, মইতো ইয়াৰ বোৱাৰী হয় এই গাঁৱৰ। যে এটা মন্দিৰ আছিল, আগতে পূজা পাঠ হৈছিল, বহুত দিনৰ পৰা পূজা পাঠ হৈছিল, কিন্তু মন্দিৰখন ভাঙি গৈছে। মন্দিৰৰ কিবা চাল ঠাল কিবা টিন চব ভাঙি গৈছে। তাৰপিছত মন্দিৰখন এই যে কিবা কয় এইটো ইয়াম হৈছে বুলি, ইয়াম হোৱাতে কৈছিল যে মন্দিৰখন সজাই দিব, মন্দিৰখন বনাই দিব। আহিছিল বালু পাথৰ কিবা কিবি আহিছিল, কিবা কাৰণবশতঃ মন্দিৰখন নহ'ল, কিবা মাটি ওলাৰ কাৰণে নহ'ল নেকি, মাটি নিদিম বুলি কৈছিল নেকি। তাৰপিছত বালু পাথৰ ঘূৰি গ'ল, ঘূৰি যোৱাৰ পাছত আকৌ এবাৰ আহিছে। ইয়াতে বেলেগ এজনে কৈছে, ইহঁতৰে কিবা আলহী হয়, মানে ভাই ককাই হয়, ইয়াতে মাটি দিম বুলি কৈছে, মাটি দিছেও, মন্দিৰ তুলিম বুলি কৈছে। আকৌ খুঁটিও বহাইছিল মন্দিৰটো সজাৰ কাৰণে, মন্দিৰটো তোলাৰ কাৰণে। তাৰপিছত নহ'ল আৰু নাহিল, খুঁটিটো বহাই থৈ আৰু ইয়াম ছাৰে নাহিল ইয়াত। কিয় বা নাহিল এইটো আমি নাজানো, আমি সৰু মানুহ, ইমান খবৰ ল'ব নাজানো। তাৰপিছত আমি বহুত দিনৰ পৰা আশা কৰি আছোঁ, এবছৰৰ পৰা মন্দিৰ নাই, ক'ত যাম পূজা কৰি। ঘৰৰ পূজা কৰিলেও মন্দিৰৰ কথাই আগত মনত পৰে। মন্দিৰত যাম বুলি ভাবোঁ, মন্দিৰে নাই, ক'ত যাম। সেই তাতেতো মন্দিৰটো ভাঙাই, তাতে পূজাও নকৰোঁ এতিয়া। ইয়াতে কিবা কৰি কাপোৰ চাপোৰ দি বেৰ চেৰ দি পূজা কৰোঁ কোনো মতে পূজাৰ টাইমত। এনেওতো আমাৰ মন্দিৰত দৰকাৰ পৰে, এনেওতো কেতিয়াবা বিয়া বাৰু লাগিলে মন্দিৰত আহি থাকোঁ, কিন্তু এইখিনি আমি নাপাওঁ সুযোগ সুবিধা। এতিয়া আমাৰ সুকুমাৰ ছাৰ হৈছে, সুকুমাৰ ছাৰে মন্দিৰ ইয়াত মাতি আনিছোঁ, সুকুমাৰ ছাৰক ইয়াত মাতি আনিছোঁ। আৰু আমি অনুৰোধ কৰিলোঁ যে মন্দিৰ এটা দিবৰ কাৰণে, মন্দিৰখন ভালকৈ বনাই দিবৰ কাৰণে, আৰু দিম বুলি সাজু হৈছে। এইটো আজি আৰম্ভ কৰা হৈছে, খুঁটিটো গাড়িলে, এতিয়াৰ পৰা এই ছাৰে মন্দিৰটো বোলে বনাই দিব। আচ্ছা, বনাই দিয়ক, ভালেই হ'ল, কিন্তু আমি খুব খুচি হ'লোঁ। আকৌ কিবা আশা কৰিছোঁ ভালকৈ এই সুকুমাৰ ছাৰে কিবা মন্দিৰ বা যিকোনো কাম কৰক, আমাৰ খুব ভাল লাগিল। আজি এই ঘুগৰাগ্ৰাম সমষ্টিৰ অন্তৰ্গত উত্তৰ মইনাগুৰি গাঁৱত, এই উত্তৰ মইনাগুৰিৰ যুৱ সমাজ, মহিলা সমাজ আৰু এই অঞ্চলৰ বিশিষ্ট বুদ্ধিজীৱীসকলে আমাক যি দেৱনাথ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী সুকুমাৰ দেৱনাথ ডাঙৰীয়াক আমন্ত্ৰণ কৰি ইয়াত মাতি লৈ আহিলে। আৰু মাতি লৈ অহাৰ পিছত ইয়াত ৰাইজৰ পূজা কৰাৰ বহুতো প্ৰব্লেম আছিল, এখন কালী মন্দিৰৰ দৰকাৰ ইয়াত। আৰু সেই অনুৰোধৰ প্ৰতি হৃদয়ংগম কৰি আজি দেৱনাথ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সুকুমাৰ দেৱনাথ ডাঙৰীয়াই ইয়াত এটা মন্দিৰ দিয়া ৰাইজে বিচৰা মতে প্ৰতিশ্ৰুতি প্ৰদান কৰে, আৰু সেই মৰ্মে আজি শুভ উদ্বোধন কৰা হয়। আৰু আজিৰে পৰা কাম ষ্টাৰ্ট হ'ব, আৰু এক মাহৰ ভিতৰত হয়তো আমাৰ কামখিনি শেষ হ'ব। আৰু বিগত দিনত ইয়াৰ ৰাইজৰ যোনখিনি অভিযোগ আছিল, এই গাঁৱতে ৰাইজে ক্ষোভিত হৈ আছে আমাৰ সন্মানীয় EM চাহাবৰ ওপৰত। এইকাৰণে ক্ষোভিত হৈ আছে, যোৱা 8 ফেব্ৰুৱাৰীত 2024 তাৰিখত ইয়াত এটা মন্দিৰ, ৰাইজৰ মাজত এটা মন্দিৰ দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু এই প্ৰতিশ্ৰুতিক অৱজ্ঞা কৰি আজি উত্তৰ মইনাগুৰিবাসী ৰাইজৰ খবৰ বলি হ'ব লগা হৈছিল। আজি 2025 ফেব্ৰুৱাৰী মাহৰ আজি জানুৱাৰী 30 তাৰিখ, আজি এটা বছৰে পাৰ হৈ গ'ল, কিন্তু প্ৰতিশ্ৰুতি হৈ ৰ'ল। আৰু মন্দিৰৰ নামত ফোপোলাস্বৰূপ এখন বট লগাই কিনে থৈ গ'ল। এইকাৰণে আজি মইনাগুৰিবাসী ৰাইজে নিশ্চিতভাৱে মন্দিৰখনত পূজা সেৱা আগবঢ়াব পাব। ইয়াত এই উত্তৰ মইনাগুৰিত কালী মন্দিৰটো যোৱাবাৰ ফেব্ৰুৱাৰী মাহত কেই তাৰিখত বা আধাৰশিলা এটা স্থাপন কৰিছিল আমাৰ মাননীয়
EM মহোদয় তেখেতে আজিলৈকে একো খবৰ লোৱা নাই। গতিকে আমাৰ ল'ৰাবিলাকে আমাৰ ইয়াৰ যে কমিটিৰ ল'ৰাবিলাকে সিহঁতে ক্ষুব্ধ হৈ মানে সুকুমাৰ দেৱনাথৰ লগত অলপ যোগাযোগ কৰা কথা চিন্তা কৰি সুকুমাৰ দেৱনাথক আমি খবৰ দিলোঁ। সুকুমাৰ দেৱনাথ তাৰ ফাউণ্ডেশ্যনত তেওঁ ৰাজনৈতিকভাৱে নহয়, তেওঁ তাৰ এটা ফাউণ্ডেশ্যন দেৱনাথ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ স্বীকাৰ আহিলে যে আমি ইয়াত মন্দিৰটো বনাই দিম, সুন্দৰকৈ বনাই দিম আৰু পূজা পাঠ পৰ্যন্ত তেওঁ ইয়াৰ দায়িত্বতে থাকিব। শ্ৰদ্ধেয় আছে সুকুমাৰ চন্দ্ৰ দেৱনাথ ফাউণ্ডেশ্যনৰ হৈ আমাৰ উত্তৰ মইনাগুৰি ৰাইজক এটা ডাঙৰ উপকাৰ কৰিলে। কাৰণ আমাৰ এই মন্দিৰখন আজি বহুদিন ধৰি আমি 35 বছৰ ধৰি 40 বছৰ ধৰি আমি পূজা কৰোঁ, কিন্তু মন্দিৰখন নোহোৱাৰ কাৰণে আমি হয়তো ঘৰত বা বেলেগভাৱে আমি পূজা কৰি আছোঁ। যাই হোক, এইটো দিয়াৰ কাৰণে তাক অশেষ ধন্যবাদ দিয়া হ'ল আজি সুকুমাৰ দেৱনাথক। গতিকে আৰু পৰৱৰ্তী তেওঁ যাতে ভাল কাম কৰে তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁক মই যাতে তেওঁৰ শৰীৰখন সুস্থ থাকে, তেওঁ সকলো কাম কাজ যাতে নিয়াৰিকৈ কৰে, এইকাৰণে মই ধন্যবাদ জনাই মই মন্দিৰৰ আধাৰশিলা স্থাপন কৰিল বা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিল, কি ক'ব? উত্তৰ মইনাগুৰি গাঁৱত মানে এটা মন্দিৰৰ আধাৰশিলা কৰিছিল আমাৰ মানে অৰূপ দে ছাৰে, EM ছাৰে। তো আজি মানে মোটামুটি 1 বছৰমান হৈ গ'ল, কিন্তু এইটো কাম খালি আধাৰশিলাই ৰৈ গৈছে, এটাও কাম কৰা নাই। আৰু কাম না কৰাতে এই গাঁৱৰ মানুহে বহুত ক্ষুব্ধ হৈ মোক মাতিলে। মই সুকুমাৰ দেৱনাথ ফাউণ্ডেশ্যন হিচাপত মোক মাতিলে। মাতাৰ পিছত সিহঁতে চব অভিযোগ দিলে, এনেকৈ আমাৰ ৰাইজৰ এটা মন্দিৰ আজি 1 বছৰ ওপৰ হ'ল মানে আধাৰশিলা কৰি থৈ গৈছে, কিন্তু সি তাৰ পিছত এইফালে অহাই নাই। আৰু আমিও কিমান দিন গৈছোঁ, কিন্তু আমাক মানে কোনো মানে পাত্তাই দিয়া নাই ধৰক। তাৰপিছত আমাকে মাতিলে, মাতাৰ পিছত আমি ক'লোঁ কি মানে কেনেকুৱা মন্দিৰ লাগে। কৈছে একটা ভাল মন্দিৰ বনাই দিব লাগে, ছাদ তাত দি এটা মানে গম্বুজ দি। তাৰপিছত আমি আহিছোঁ, আহি আজি মানে মোটামুটি আজি বুধবাৰ, তো আমি আধাৰশিলা কৰিলোঁ, মন্দিৰখনৰ আধাৰশিলা কৰিলোঁ। আৰু মোটামুটি গাঁৱৰ ৰাইজক মানে প্ৰতিশ্ৰুতি দিলোঁ বোলে মই মোটামুটি 1 মাহৰ ভিতৰত মন্দিৰ কমপ্লিট কৰি পূজা কৰি সিহঁতক মানে হেণ্ডঅভাৰ কৰি দিম। তাতে ৰাইজে মানে বহুত খুচি, সেই কামটোই মই কৰিলোঁ।